নমস্কাৰ। এক বিনম্ৰ প্ৰয়াস মাথোন কবি আৰিয়ান ফুকন বাবুৰ এটি কবিতা। কবিতাৰ শিৰোনাম আকৌ এবাৰ আহিবিনে তহঁতি। অ মা, অ দেউতা, আজি দেখোন তহঁতলৈ বৰকৈ মনত পৰিছে। বৰকৈ মনত পৰিছে। কিয় 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 ইমান সোনকালে মোক এৰি থৈ গলি? মোক ইমান কিয় বেয়া পালি তহঁতি? শৈশৱ কালৰ আউল নাভাঙোতে গুচি গলি তহঁতি মোক এৰি থৈ। অ মা, অ দেউতা, এতিয়াও মোৰ পৰিচয় কি জান? মোৰ পৰিচয় কি জান? মাক দেউতাক নথকা এটা সন্তান মই। ঘাট মাউৰা। এতিয়া যে মোৰ দুই নাও দুই ভৰি জান। জীৱনৰ মীমাংসা এতিয়াও কৰিব পৰা নাই। তহঁতে আৰু দুদিনমান মোৰ লগত থাকিব নোৱাৰিলিনে? মোক ইমানকৈয়ে বেয়া পালি? মোক যে ঘাট মাউৰাৰ পৰিচয় দিলি। কিন্তু মই জানো জন্ম হলে মৃত্যু অনিবাৰ্য। তথাপি কৈছো আকৌ এবাৰ ঘূৰি আনা মোৰ কাষলৈ। ঘূৰি আনা। বৰ সোনকালে গুচি গলি। আজি তহঁতৰ কোলাত মোৰ অলপ নিদ্ৰা যাবলৈ বৰকৈ মন গৈছে। ঘূৰি আনা তহঁতি। ঘূৰি আহ মোৰ কাষলৈ। ধন্যবাদ।